সদর নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে। জিলাখনৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপনৰ কাৰণে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিলো। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় চা-চিনাকি কৰাৰ সুবিধা হ'ল। আমি আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলক যি লক্ষ্যৰে সৈতে তেওঁলোকে সামাজিকভাৱে দায়বদ্ধ হৈ যাতে আহিব লগা সময়ত নিজৰ শৈক্ষিক যাত্ৰাটো খুব পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যায় তাৰ বাবে আমি তেওঁলোকলৈ আহ্বান জনাইছো। আমি আশা কৰিম এইসকল ছাত্ৰ ছাত্ৰীয়ে আহিব লগা সময়ত সমাজৰ খুব গুৰুত্বপূৰ্ণ মানৱ সম্পদ হিচাপে আত্মপ্ৰকাশ কৰিব। সাম্প্ৰতিক সময়টোক বিশেষভাৱে চৰ্চা হৈ আছে, কিন্তু ইয়াৰ পূৰ্বৰ পৰাই আন্দোলনৰ স্থিতিটো স্পষ্ট যে আমি বিচাৰো যে অসমৰ সকলোবিলাক ভূমি যিখিনি বেদখলীকৃত হৈ আছে সকলো ভূমিৰ বেদখল উচ্ছেদ হ'ব লাগে আৰু বিধিসংগত ব্যৱস্থাপনাৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগে। আৰু যিসকল লোকে এই উচ্ছেদ অভিযানত যিসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে সেইসকলক জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে আমি আহ্বান জনাইছো। আমি বিভিন্ন সময়ত আমি শংকা প্ৰকাশ কৰি আহিছিলো যে এটা সময়ত অসমতে অসমীয়াখিনি ভগনীয়া হোৱাৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে, যিটো সম্ভাৱনা বাৰে বাৰে প্ৰতীয়মান হৈ আছে, যিটো প্ৰতিষ্ঠা হবলৈ গৈ আছে। আমাক অসমৰ ভূমি উচ্ছেদৰ সময়ত ন্যায় আহি ভাবুকি দিব পাৰে। অসমীয়া মানুহক এটা সময়ত সেই তেনেকুৱা এটা পৰ্যায়লৈ অৱনমিত কৰিম বুলি ন্যায় যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। জাতিটো সংকটৰ সময়ত আছে, সেইকাৰণে এইখিনি সময়ত সকলো জাতি জনগোষ্ঠী জনজাতি একত্ৰিত হৈ থাকিব লাগে। আমি শক্তিশালীভাৱে অসমীয়া জাতিটোক আহিব লগা সময়তো যাতে বিশ্ব দৰবাৰত জীয়া জাতি হিচাপে অনাদি অনন্ত কালৰ বাবে প্ৰতিষ্ঠা কৰি ৰাখিব পাৰো, সেই প্ৰক্ৰিয়াৰে সকলো আগবাঢ়িব লাগে। আৰু এই উচ্ছেদৰ সময়ত কোনোবা ন্যায় আহি আমাক ভাবুকি দিব, বদৰুদ্দিন আজমলে যদি আহি কব যে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাগজ পত্ৰ অধিক শক্তিশালী কৰিব লাগে, তেওঁক কোনো বিদেশী কিবা বহিষ্কাৰ কৰিবলৈ নিদিয়ে। যেতিয়া আইন বাতিল হোৱাৰ পাছত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হবলৈ বদৰুদ্দিন আজমলে দল গঠন কৰিছিল আৰু সেই বদৰুদ্দিন আজমলৰ চুটলিপত কোনো অসমীয়া নচলে। অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব, অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব। সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে সকলোকে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছো। ভাৱে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ যোগে 6 নং দফা সন্দৰ্ভত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনত ভূমিৰ অধিকাৰ, চাকৰি বাকৰি সংৰক্ষণ, বিধানসভা, স্থানীয় নিগম নিকায়, লোকসভাৰ সকলোতে আসন সংৰক্ষণৰ কথাটোত স্পষ্টভাৱে মতামত দৰ্শোৱা হৈছে। আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰতিবেদন পালে দাড়ি কমা সহ তেওঁলোকে প্ৰযোজ্য কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমি আহ্বান জনাম, এই সময়ত জাতিটোৰ সংকটৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে ওলাইছে, জাতিটো সংকটৰ থকাৰ কথা তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে। আমি আহ্বান জনাম যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰি যিখন প্ৰতিবেদন আছে, প্ৰতিবেদন কাৰ্যকৰী কৰি জাতিটোক আহিব লগা দিনৰ কাৰণে অধিক শক্তিশালী ৰূপত সুৰক্ষা দিয়াৰ ব্যৱস্থা হ'ব লাগে। আৰু ভূমিৰ অধিকাৰ, চাকৰি বাকৰি, নিগম নিকায় সকলোতে আসন সংৰক্ষণৰ ব্যৱস্থাত অসমীয়াক অগ্ৰাধিকাৰ দিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ়িবৰ কাৰণে ডাবুল ইঞ্জিনৰ চৰকাৰ থকা বিজেপি দলটোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো।